নমস্কাৰ সকলোকে ষ্টুডিঅ'ত মই পলি আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত হিন্দু মুছলমানৰ মাজত বিভাজন বন্ধ কৰি দিয়া হ'ব মুছলমান সাম্প্ৰদায়িকতা বন্ধ কৰি দিলে হিন্দু সাম্প্ৰদায়িকতা বন্ধ হ'ব বিজেপিক বিদায় দিয়াৰ লগতে এআইডিএফক বিদায় দিয়াৰ লক্ষ্য এবাৰ অখিল গগৈ 2026ত সাম্প্ৰদায়িকতা মুক্ত হৈ পৰিব অসম মুছলমান সাম্প্ৰদায়িকতা থাকিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব এই মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এআইডিএফক পাম্প দিয়া বিজেপিৰ পাইপডাল কাটি দিলো এউডিএফৰ বাবে যেন এতিয়া ভাবুকি হৈ পৰিছে অখিল গগৈ তৎপৰতা দেখি আজমলে ভয় খাইছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ আৰু শেহতীয়াকৈ অখিল গগৈ দলত যোগ দিছিল নিজামুদ্দিন চৌধুৰীৰ পুত্ৰই নিজামুদ্দিন চৌধুৰী আছিল এউডিএফৰ বিধায়ক আৰু নিজামুদ্দিন চৌধুৰীৰো ৰাইজৰ দলৰে ঘনিষ্ঠতা বৃদ্ধিৰ সন্দেহ এউডিএফৰ আৰু দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ সন্দেহত কালিৰ দিনটোত নিজামুদ্দিনক নিলম্বন কৰিছিল এউডিএফে জনাইছে মহাবিশেষ অসমত হিন্দু মুছলমানৰ মাজত বিভাজন বন্ধ কৰি দিয়া হ'ব মুছলমান সাম্প্ৰদায়িকতা বন্ধ কৰি দিলে হিন্দু সাম্প্ৰদায়িকতা বন্ধ হ'ব বিজেপিক বিদায় দিয়াৰ লগতে এউডিএফক বিদায় দিয়াৰ লক্ষ্য এবাৰ অখিল গগৈ 2026ত সাম্প্ৰদায়িকতা মুক্ত হৈ পৰিব অসম মুছলমান সাম্প্ৰদায়িকতা থাকিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব এই মন্তব্য কৰিছে অখিল গগৈ এউডিএফৰ বাবে যেন এতিয়া ভাবুকি হৈ পৰিছে অখিল গগৈ তৎপৰতা দেখি আজমলে ভয় খাইছে বুলি মন্তব্য কৰিছে আৰু শেহতীয়াকৈ অখিল গগৈ দলত যোগ দিছিল নিজামুদ্দিন চৌধুৰীৰ পুত্ৰই নিজামুদ্দিন চৌধুৰী হৈছে এউডিএফৰ বিধায়ক আৰু নিজামুদ্দিন চৌধুৰীৰো ৰাইজৰ দলৰে ঘনিষ্ঠতা বৃদ্ধিৰ সন্দেহ এউডিএফৰ আৰু দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ সন্দেহত কালিৰ দিনটোত নিজামুদ্দিনক নিলম্বন কৰিছিল এউডিএফে আৰু এটা ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে অসমত হিন্দু মুছলমানৰ মাজত বিভাজন বন্ধ কৰি দিয়া হ'ব মুছলমান সাম্প্ৰদায়িকতা বন্ধ কৰি দিলেহে হিন্দু সাম্প্ৰদায়িকতা বন্ধ হ'ব বিজেপিক বিদায় দিয়াৰ লগতে এউডিএফক বিদায় দিয়াৰ লক্ষ্য এবাৰ অখিল গগৈ 2026ত সাম্প্ৰদায়িকতা মুক্ত হ'ব বুলি মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ নিজৰ দলে এটা লক্ষ্য স্থিৰ কৰি লৈছো যে 2026 চনত আমি অসমক সাম্প্ৰদায়িকতা মুক্ত কৰি দিম 2026 চনত আমি বিজেপি আৰু এআইডিএফক হৰুৱাই দিম গোটেই অসমতে বিজেপি আৰু এআইডিএফক হৰুৱাই দিম নামনি অসমত এআইডিএফ আছে বৰাক উপত্যকাত এআইডিএফ আছে তেওঁলোকক আমি হৰুৱাই দিম উজনি অসম আৰু মধ্য অসমত বিজেপি আছে আমি তেওঁলোকক হৰুৱাই দিম যদি মুছলমান সাম্প্ৰদায়িক দল এটা থাকে তেতিয়াহ'লে বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো থাকিব আৰু বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো যদি থাকে তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দলটো অসমত থাকিব মানে হিন্দু সাম্প্ৰদায়িকতা কৰিলে মুছলমান সাম্প্ৰদায়িকতা থাকিব মুছলমান সাম্প্ৰদায়িকতা কৰিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব সেইকাৰণে সকলোৱে জানে যে এআইডিএফৰ বেলুনটোত পাম দিয়ে কোনে সকলোৱে জানে যে এআইডিএফৰ বেলুনটোত পাম দিয়ে বিজেপিয়ে এআইডিএফৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বেলুনটোত পাম দি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পেটটো এনে ডাঙৰ নেকি সেইটো হিমন্ত বিশ্ব শৰ্মাই পাম দি থাকে বেলেগ কথা নাই কথাটো বুজিছে নাই এতিয়া আমি কি কৰিব কৈছোঁ যে বিজেপিয়ে যিডাল পাইপেৰে পাম দিছে সেই পাইপডাল আমি কাটি দিছোঁ হে আমি কোনো পধ্যে বিজেপিক এআইডিএফক পাম দিবলৈ দিয়া নাই আৰু এআইডিএফৰ মাথাটো গৰম কৰি দিছোঁ এআইডিএফক বিজেপিৰ এজেণ্ট কৈ এনেকুৱাকৈ মাথাটো গৰম কৰি দিছোঁ বদৰুদ্দিন আজমলেও এতিয়া বিজেপিৰ ওচৰলৈ যাবলৈ ভয় কৰে গতিকে এইবাৰ আমি অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হৈছোঁ অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণে বিজেপিৰ সাংঘাতিক ভয় হৈছে উজনিতো ভয় হৈছে খিলঞ্জীয়াৰ মাজতো ভয় হৈছে আৰু আন সকলো সংখ্যালঘু মানুহৰ মাজতো ভয় হৈছে সেইকাৰণে কি কৰিছে এআইডিএফক লগাই দিছে যে তহঁতে পুৰা ৰাইজৰ দলৰ বিৰুদ্ধে ক তেতিয়াহে কাম হ'ব ইলেকশ্যনৰ আগত সদায় এআইডিএফে কয় বোলে লুঙিৰ আৰু টুপিৰ চৰকাৰ হ'ব এই বুলি কৈ দিয়ে নে নাই অথচ এআইডিএফেতো কেতিয়াও লুঙি টুপিৰ চৰকাৰ অসমত বনাব নোৱাৰে পাৰিব নেকি কওক অকল মুছলমানেতো অকল মুছলমানসকল ঐক্যবদ্ধ হয়তো কেতিয়াও অসমত চৰকাৰ কৰিব নোৱাৰে অকলে কিন্তু এআইডিএফে সেইটো কথা কৈ দিয়ে কেলে কৈ দিয়ে যে লুঙিৰ টুপিৰ চৰকাৰ হ'ব তেতিয়া কি হয় হিন্দু ভোটবিলাক ঐক্যবদ্ধ কৰিব পাৰে বিজেপিয়ে সেইকাৰণে মই ভাবোঁ যে এওঁলোকৰ এই গোটেই ভিতৰৰ যিটো জুলুঙা সেই জুলুঙাটো আমি ফুটাই দিলোঁ বেলুনটো ফুটাই দিলোঁ গতিকে এআইডিএফে এতিয়া একদম মৰি গৈছেতো দলটো মৰি যাওঁ হৈছে পানীৰ পৰা মাছ এটা উঠাই নিলে কেনেকুৱা হয় একদম দপ কৰে নে নকৰে তেনেকৈ এআইডিএফ এতিয়া দপদপাই আছে সেইকাৰণে ৰাইজৰ দলক গালি পাৰিছে ঠাণ্ডা দিন যেহেতু আহিলে সেয়ে আপুনিও গিজাৰ কিনাৰ কথা ভাবি আছে নেকি
তেন্তে চিন্তা কিহৰ গিজাৰৰ দৰে 10 মিনিটত পানী গৰম হৈ যাব এই বিশেষ মেচিনটোত মেচিনটো ব্যৱহাৰৰ বাবে নালাগে কাৰেণ্ট তাৰ মানে আপোনাৰ ঘৰৰ এটকাও কাৰেণ্টৰ বিল নুঠাকৈ পানী গৰম কৰিব পাৰিব তাকো অতি কম মূল্যতে কমল কোম্পানীয়ে আপোনাৰ সুবিধাৰ্থে সাজি উলিয়াইছে পানী গৰম কৰা এটা মেচিন পলম কিহৰ গতিকে আজি আহক আৰু লৈ যাওক পানী গৰম কৰা মেচিনটো কমল কোম্পানীৰ এড্ৰেছ আনন্দ নিৱাস আদিত্য শৰ্মা পথ শান্তিপুৰ হিল সাইড গুৱাহাটী লগতে কমল কোম্পানীৰ সৈতে যোগাযোগৰ নম্বৰ কেইটি হৈছে 9511531635 অথবা 9435049972 অথবা 7099044790